পশুপালন আৰু পশু চিকিৎসা বিভাগৰ অধীনত পশু স্বাস্থ্য মেলা আজি মাটিয়া ব্লক ভেটেনেৰী ডিস্পেন্সাৰীয়ে ইয়াত 7ৰ পৰা আয়োজন কৰিছে। বিনামূলীয়াকৈ ঔষধ বিতৰণ, পশু স্বাস্থ্য পৰীক্ষা আৰু সবকা ৰোগৰ ভেকচিনো প্ৰদান কৰা হৈছে। আমি ভাবো এইখিনিৰ জৰিয়তে গাঁওবাসী উপকৃত হ'ব। আমাৰ যি পশু স্বাস্থ্য মেলা আজি আহিছে আৰু কি তাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ তাক, আৰু আমাৰ মাটিয়া ডিপাৰ্টমেণ্ট ছাৰ ডক্টৰ ছাৰকো আমি ধন্যবাদ জনাইছোঁ। আমাৰ যি গাঁৱৰ যি অসুবিধা হৈছে আৰু কি বহুতো আৰু কি গৰু ছাগলী আমাৰ ইয়াতে আছে আৰু কি এই গৰু ছাগলীবিলাকৰ হয়তো বেমাৰ আজাৰৰ পৰা ৰক্ষা পাব আৰু কি এইবিলাক বহুতো কাজত আহিব আৰু কি। আৰু আমি চৰকাৰকো ধন্যবাদ জনাইছোঁ যাতে এই চৰকাৰে আমাৰ এই পদক্ষেপটো হাতত লোৱাৰ কাৰণে। আজি পশু মেলা হোৱাতে আমি ইমান আনন্দিত হৈছোঁ, এতিয়া আৰু ভাষাত নাজনা হৈছে মোৰ। এতিয়া আগন্তুক দিনত আৰু এনেকুৱা পশু মেলা হ'লে আমি বিৰাট ভাল পাম। আমাৰ সুবিধা হৈছে, আমাৰ সুবিধাও হৈছে বহুত।